স্বাগতম জনাইছোঁ সকলোকে পলিৰ আখলৰ অন্য এক মিনি ব্লগলৈ। আহকচোন আজি মোৰ আখলত পাহাৰীয়া কলডিল মচুৰ দালিৰ সৈতে অন্য এক ব্যঞ্জন বনাওঁ। ইয়াৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ হ'ল কলডিল, মচুৰ দালি, আলু, বিলাহী, মটৰ, আদা, নহৰু আৰু তাৰ লগতে বেছিক মছলাসমূহ। এতিয়া মই গেছটো জ্বলাই কেৰাহীখন পাতি দিলোঁ আৰু গৰম হোৱাত মই প্ৰয়োজন অনুসাৰে তেল ঢালি দিলোঁ। এতিয়া মই আগতে ভাজি থোৱা ভাঙন মাছকেইটা আকৌ এবাৰ ভালদৰে ভাজি ল'লোঁ। এতিয়া মই সেইখিনি তেলতে পিঁয়াজখিনি দি ভালদৰে ভাজি ল'লোঁ। লগতে মই আদা, নহৰু আৰু বেছিক মছলাসমূহো দি অলপ দেৰি ভাজি ল'ম। এতিয়া মই কাটি থোৱা বিলাহীখিনি দি অলপ দেৰি ভালদৰে ভাজি লৈছোঁ। মছলাখিনি ভালদৰে ভাজি হোৱাৰ পিছত মই এতিয়া কলডিলখিনি ইয়াতে ঢালি দিলোঁ। কলডিলখিনি ভালদৰে 10 মিনিটৰ বাবে ভাজি লৈ তাৰপিছত মই তিয়াই থোৱা মচুৰ দালিখিনি ইয়াৰ লগতে দি আকৌ ভালদৰে অলপ দেৰি ভাজি ল'ম। সকলোখিনি ভালদৰে ভাজি হোৱাৰ পাছত মই আলু আৰু মটৰখিনিও ইয়াৰ লগতে দি পুনৰ ভালদৰে ভাজি ল'লোঁ। এতিয়া এই সকলোখিনি মই ভালদৰে ভাজি হোৱাৰ পাছত এগিলাচ গৰম পানী দি ভালদৰে উতলিবলৈ দিলোঁ। ভালদৰে উতল অহাত মই ভাঙন মাছ কেইটা দি আকৌ ভালদৰে উতল অহালৈ অলপ দেৰি ঢাকনখন মাৰি দিলোঁ। সকলোখিনি ভালদৰে উতল অহাত মই এতিয়া কাটি থোৱা ধনিয়াখিনি ইয়াতে দি দিলোঁ। এনেদৰে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন আৰু মোক কমেণ্ট কৰি জনাব কেনে হৈছে।